মই এজনী হিন্দু ছোৱালী। এজন ল'ৰাই মোক ২.৫ বছৰ আগতে মানে ৰং নাম্বাৰ লাগি ফোন কৰিছিল মোৰ তাতে। ফোন কৰি নিজকে প্ৰথমতে হিন্দু বুলি পৰিচয় দিয়ে। যেতিয়া মই গম পাইছোঁ সি মুছলিম বুলি কিনে মানে ইয়াৰ লগত কোনো সম্পৰ্ক নোহোৱাৰ আগতে মানে ভিডিঅ' কলত আমাৰ কিবা কিবি হৈ গৈছে, সেইখিনি সি ৰেকৰ্ড কৰি ৰখি দিছে। ৰখি দিয়াৰ পিছত মই যেতিয়া গম পাইছোঁ যে সি মুছলিম বুলি কিনে, তেতিয়া সিয়াক মই কৈছোঁ যে তুমি মুছলিম ল'ৰা, তোমাৰ লগত মোৰ এইবোৰ কেতিয়াও নহ'ব। মই এজনী হিন্দু ছোৱালী, তোমাৰ মতে তুমি ছাট কাটি যোৱা, মোৰ মতে মই থাকোঁ। তেতিয়া সি কি কৰিছে, সেই ভিডিঅ'খিনি লৈ ব্লেকমেইল কৰি আছিল মোক। ব্লেকমেইল কৰি থকাতে যেতিয়া মোৰ ঘৰৰ মানুহে গম পাল, মোক ঘৰৰ পৰা বাহিৰ কৰি দিল। তেতিয়াতো মোৰ যাব লগা ক'তো ৰাস্তা নাই। তেতিয়া সি লৈ আহিছে, আহি পেলাই এখেতৰ ঘৰত লৈ গৈছিল। ঘৰত লৈ যাওঁতে ৰাতি লৈ গৈছিল। ৰাতি লৈ যোৱাৰ পিছত এখেতৰ ঘৰৰ ফেমিলি মাৰধৰ কৰিছে। ৰাতি মাৰধৰ কৰি ৰাতিপুৱা ৫টা বজাতো উলিয়াই দিছে। মিনাল হুছেইন ল'ৰাজনৰ নাম, আৰু এখেতৰ ঘৰ সূৰ্যখতা পাট্টো। এতিয়া মানে সেই যেতিয়া সি আনাৰ পিছত তেতিয়া ধৰ্ম চেঞ্জ কৰাল। সি মোক নিজে নিজে বুদ্ধি দি পেলাই সি নিজৰ মাহীকৰ ল'ৰাক মানে যোগাযোগ কৰি দিছিল, যিবিলাক কৈছে যে আমাৰ দাদাই বিয়া পাতি দিব। সেনেকে সিয়াৰ লগত যোগাযোগ কৰি দিয়াৰ পিছত তাৰপিছত সেই দাদাক পঠিয়াই দিছে মোক নিজে। পঠিয়াই দিয়াৰ পিছত তেতিয়া সি ধৰ্মটো চেঞ্জ কৰাল, বিয়া পাতিল। ইমান দিন ঠিকে আছিল। তাৰপিছত ঘৰৰ মানুহ সদায় বুদ্ধি দি থাকে যে তাক এৰি আমি আৰু এজনী বেলেগ ছোৱালী সৈতে বিয়া পাতি দিম, তাই বেয়া। সেনেকে মানে ফোন কৰি থাকে, যোগাযোগ কৰি থাকে, মানে সকলোবোৰ ঠিকে আছিল। তাৰপিছত সেনেকা কৰি কিনে সি মানে ঘৰৰ মানুহৰ বুদ্ধি শুনি এনেকে মোক মানে সেই ২.৫ বছৰটো মানে একে ভাড়া কৰি ৰখি থাকিল। ৰখি থকাৰ পিছত এতিয়া মানে এপ্ৰিলৰ ১৩ তাৰিখে দিনাখনে মোক মানে এৰি থৈ পলাল। ঘৰৰ মানুহে মানে সিয়াক মানে নি পেলাই ক'ত ৰখিছে আজি পৰ্যন্ত সিয়াৰ মানে কোনো খবৰ পোৱা নাই। এতিয়া তাৰপিছত যেতিয়া মই থানাত আহিছিলোঁ, থানাত দিয়া আছে, থানাত মই কৈছোঁ অফিচাৰকো কৈছিলোঁ। তাৰপিছত যোন বাইদেউৰ হাতত মোৰ কেছটো এখেতকো কৈছিলোঁ যে বোলে এখেতৰ ঘৰৰ ফেমিলি প্ৰেছাৰ দিয়ক। তেতিয়া এখেতে অফিচাৰ থানাৰ পৰা কৈছে কি এখেতৰ ঘৰত বোলে প্ৰেছাৰ দিব নোৱাৰে, এখেতৰ ঘৰৰ মানুহ কৈ বোলে উঠাব বোলে নোৱাৰে। এতিয়া কিয় নোৱাৰে, কি কাৰণত নোৱাৰে সেইটো মই নাজানো। নেক্সট মাহৰ ৮ তাৰিখ মানত মানে কি কেছটো ৰেজিষ্টাৰ কৰিছে, যোৱা মাহৰ। আৰু তাৰ আগতে মই দি থোৱা আছিল। এতিয়া এওঁলোকে মানে কেছটো ৰেজিষ্টাৰ কৰা আছিল। যেতিয়া মই SP অফিচত গৈছিলোঁ, SP ছাৰৰ ওচৰত, তেতিয়াহে এওঁলোকে কেছটো ৰেজিষ্টাৰ কৰিছে। গুৰুত্ব দিয়া নাই, আজি পৰ্যন্ত গুৰুত্ব দিয়া নাইকিয়া। আজি পৰ্যন্ত ল'ৰাটোক বিচৰা নাইকিয়া। এখেতে মানে মোক কয় যে বোলে তুমি ক'তবা খবৰ পালে আমাক জনাবা, সেনেকে কৈ আছে। কিন্তু মই ক'ত খবৰ পাম, মইতো ছোৱালী। আৰু কি কৈছে যে বোলে ২ মাহ যাক আমি চাওঁ, যদি সেনেকে যদি এওঁলোকে যদি আমি ওলাব নোৱাৰো, সেনেকে যদি পলাই যদি থাকে, তেতিয়াহ'লে আমি পলান্তন বুলি কিনে আমি লিখিম। দিয়া নাই। এতিয়া মই এটা কথাই জনাম, সকলো ওচৰত অনুৰোধ থাকিল যে অতি সোনকালে এইটো মোক ন্যায় দিব লাগে। আৰু ক'ত আছে মানুহজনৰ চেৰেকেনটো বিচাৰি উলিয়াব লাগে। আমাৰ অসমৰ ডাঙৰীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই অনুৰোধ কৰিছোঁ, এখেতে যদি মোক যেন ন্যায় দিয়ে, আৰু এখেতৰ ওচৰতো যে মোৰ এইখিনি পৌঁছে যায়, আৰু এখেতে চাই কিনে মোক যেন এখেতে যেন যথেষ্ট সহায় কৰিব পাৰে।